সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোই বিচাৰো। আজি আপোনালোকৰ দিনটো ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 4 জুন। 4 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে খবৰকেইটা শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ, নগাঁও হেৰাপতি ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। তেতিয়া যিটো পৰিস্থিতি হ'ল, যেনেকুৱা হ'ল, আৰু বিশেষকৈ আমাৰ যি যুৱচাম, যিসকল নতুন প্ৰজন্ম উঠি আহে, তেওঁলোকে এইখিনিত আসক্ত হয় আৰু পৰিৱেশবিলাক কেনেকুৱা ধৰণৰ হয় বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। আমাৰ যি পৰিৱেশ সমাজত বহুত বেছি বেয়া প্ৰভাৱ পেলায় এইবিলাকে। তো যি ড্ৰাগছ হওক, সুৰাপান হওক, তো এইবিলাকে বহুত বেছি সমাজত প্ৰভাৱ পেলায়। আৰু এতিয়া এই যিসকল ৰাইজ সচেতন, যিসকল ৰাইজ ওলাই আহি তো এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰু যি নগাঁও হেৰাপতিত যি ড্ৰাগছ যিসকলে তেওঁলোকে অনা নিয়া কৰে, তো এইখিনিক লৈ পিনি বহুত এটা তেওঁলোকৰ মাজত উত্তপ্ত পৰিস্থিতি হয়। আৰু যিয়ে নেকি এই কাৰ্যত জড়িত হৈছিলে, তেওঁলোকৰ ঘৰ দুৱাৰ এইখিনি ভাঙি লণ্ডমণ্ড কৰা দেখা যায়। আৰু বিশেষকৈ কি হয়, এই এনেধৰণৰ কাৰ্যবিলাক যদি বহুত বেছি হৈ গৈ থাকে, তেনেহ'লে আমি উঠি অহা যিসকল যুৱ প্ৰজন্ম, তেওঁলোকে কি হ'ব, ভৱিষ্যতটো তেওঁলোকৰ কি হ'ব, অন্ধকাৰ হ'ব। তো এইবিলাকক কৰিবৰ মন যাব, বেছিকৈ আসক্ত হ'ব। তাৰপিছত ঘৰত তেওঁলোকে অলপমান অসুবিধা দিব। তো আচলতে এইবিলাক কাম যদি কৰা দেখে, তেনেহ'লে নিশ্চয় সেয়া সচেতন ৰাইজে সেইখিনি অৱগত কৰিছে ৰাইজে আৰক্ষীক, আৰু পাছত তেনেদৰে তেওঁলোকৰ আৰক্ষীয়ে কৰায়ত্ব কৰে। নেক্সটটো খবৰ যদি চাওঁ, আকৌ এবাৰ মোদী চৰকাৰ গোৱাৰ ফল আমি ভুগি আছোঁ। এই প্ৰসংগ এইকাৰণে উল্লেখ কৰিছে যে মূল্যবৃদ্ধি। আমি যদি চাওঁ এতিয়া ৰন্ধন গেছৰ মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি। তো ইয়াক লৈ সৰব হৈছে অসমীয়া যুৱ মঞ্চ। অসমীয়া যুৱ মঞ্চই মন্তব্য কৰিছে যে আমি যি কৈছিলোঁ আকৌ এবাৰ মোদী চৰকাৰ, তো এয়া আমি ফল পাইছোঁ। তো আকৌ এবাৰ মোদী চৰকাৰ আমি যিহেতু গাইছিলোঁ, গোৱাৰ ফল পাইছোঁ আৰু ভুগিছোঁ। আৰু এই ক্ষেত্ৰত এটা কথা আপোনালোকে যদি মন কৰে, তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিহেতু ৰন্ধন গেছেই হওক, পেট্ৰল ডিজেলেই হওক, যে মূল্যবৃদ্ধিৰ মূল কাৰণটো হৈছে যিহেতু আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে। আৰু আমি অতি সোনকালে এই যি মূল্যবৃদ্ধিটো ৰোধ কৰাৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ম। কেনেদৰে এইখিনি কৰিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰি চাম। আৰু ইয়াক লৈ কি হয়, কেনেদৰে হয়, সেইখিনি আগন্তুক সময়ত আমি গম পাম। তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু কথাটো হ'ল কি, এতিয়া অসমীয়া যুৱ মঞ্চই এইদৰে মন্তব্য কৰিছে যে আমি আকৌ এবাৰ মোদী চৰকাৰ গোৱাৰ ফল আমি ভুগি আছোঁ, যিহেতু এতিয়া মূল্যবৃদ্ধি হৈছে প্ৰত্যেকটো সামগ্ৰীয়ে। নেক্সট খবৰ হৈছে মিয়াৰ উপদ্ৰৱৰ বিৰুদ্ধে গুৱাহাটী অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ। এতিয়া মিয়াই যিটো কাণ্ড কৰিছে, চবফালে যদি আমি চাওঁ, তেনেহ'লে ডকাইত, চুৰি, ঘৰখন, তো ওলাব নোৱাৰে, হত্যা, হিংসা, তো চাৰিওফালে এই যিহেতু বিয়পি পৰিছে, ইয়াক লৈ এতিয়া কি হৈছে যে যিটো তেওঁলোকে পৰিস্থিতি সৃষ্টি কৰিছে, ইয়াক লৈ এতিয়া কি কৰিছে, অসমীয়া যুৱ মঞ্চই এটা উত্তাল প্ৰতিবাদ কৰিছে, যাতে এইখিনি তেওঁলোকক যিয়ে এনেকুৱা ধৰণৰ কাম কৰে আৰু তেওঁলোকক শাস্তি দিয়া, বা এই যে কাৰ্যৰ পৰা তেওঁলোক এই বিৰত থাকিবলৈ এইখিনি বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়োৱা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, বিজনীত লাভ জেহাদৰ ঘটনা। তো এইবিলাক কাণ্ড বহুত বেছি হ'বলৈ ধৰিছে। আমি যদি চাওঁ, দিনক দিনে এই শেহতীয়াকৈ যদি আমি কেইদিনমান খবৰসমূহ চাওঁ, তেনেহ'লে দিনক দিনে এই এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি হ'বলৈ ধৰিছে। তো এতিয়া বিজনীত আকৌ দেখা গ'ল লাভ জেহাদৰ দৰে ঘটনা। তো এতিয়া যিহেতু নলবাৰীত যিটো ঘটনা হ'ল, এতিয়া আমি সেইখিনি সকলোৱে গম পাওঁ কি পৰ্যায়লৈ গুচি গ'লগৈ। তো এইখিনি আচলতে এনেকুৱা যিসকলে কৰে, তেওঁলোকক শাস্তি দিয়াটো অত্যন্ত জৰুৰী, আৰু এইখিনি ক্ষেত্ৰত আৰক্ষীয়ে পদক্ষেপ লোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে, দুদিন পিছত সৰগৰ দেৱতায়ো গুৱাহাটীক কি হ'ব লাগিব, থৰ লাগি চাব লাগিব, এইদৰে মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এইকাৰণে এইটো মন্তব্য কৰিছে যে অহা 5 তাৰিখে গছপুলি ৰোপণ, যেনেদৰে এতিয়া সোণাৰু হওক, ৰাধাচূড়া হওক, কৃষ্ণচূড়া হওক, তো এই গছপুলিয়ে গোটেই চাৰিওফালে, গুৱাহাটী চাৰিওফালে এইখিনি ৰোপণ কৰা হ'ব। আৰু এটা সময়ত যিহেতু এইখিনি ৰোৱাৰ পিছত যেতিয়া নেকি গছৰ পৰা ফুল হ'ব, ফুলত তেতিয়া কি হ'ব, ফুলখিনি ফুলি উঠাৰ লগে লগে তো কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব, আৰু সেই পৰিৱেশটো হয়তো নিশ্চয় সৰগৰ দেৱতাই গুৱাহাটী চৰ লাগি চাব লাগিব বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এইটোৱে মন্তব্য কৰিছে, এনেকৈ মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, দুৰ্নীতি কৰা কৰ্মচাৰীক ৰেহাই দিয়া নহ'ব। এতিয়া বিশেষকৈ এইকেইদিনত বহুত বেছি আমি যদি চাওঁ, চাকৰি এটা পোৱাৰ আগত চাকৰি লাগে বুলি কৈ থাকে, চাকৰিটো পোৱাৰ পিছত
ৰাইজৰ বাবে সেইখিনি কাম কৰিব লাগে, ৰাইজৰ হৈ সেইখিনি কাম কৰিব লাগে, ৰাইজক সেৱা কৰিবৰ বাবে কাম কৰিব লাগে। আৰু এতিয়া চাকৰিটো পোৱাৰ পাছত আমি দেখোঁ যে হয় চাকৰিটো পোৱাৰ পাছত আৰু বিশেষ ৰাইজৰ সেৱা কৰিবলৈ যিদৰে আগ্ৰহী থাকে, পাছত কিন্তু বিনিময়তহে কামবিলাক কৰা দেখা যায়। আৰু কিছু কিছু কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে কেনেদৰে সেইখিনি তেওঁলোকে কি কৰিছে, যিটো তেওঁলোকে কাম কৰিব লাগে তেনেদৰে নকৰে, তাৰ বিনিময়ত মাননি লয়, এনেকুৱা ধৰণৰ। তো এতিয়া এইটো ক্ষেত্ৰত চৰকাৰে জনাইছে যে দুৰ্নীতি কৰা কৰ্মচাৰীক ৰেহাই দিয়া নহ'ব। নেক্সটটো খবৰ যে আপোনালোকে যদি চাই আত্মনিৰ্ভৰশীল আঁচনি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইবাৰ প্ৰায় 10 লাখ যুৱক যুৱতীক আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব বুলি মন্তব্য কৰিছে। আৰু ইয়াৰ বাবে আপোনালোকে নথিপত্ৰ কি যোগাৰ কৰিব লাগিব এইখিনি বহুতে আপোনালোকে সুধি আছিলে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিসমূহ নথিপত্ৰ আছে সেইখিনি আপোনালোকে, আৰু প্ৰজেক্ট ৰিপৰ্ট তো ইত্যাদি। তো আগন্তুক সময়ত যেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব, ৰেজিষ্ট্ৰেশ্যনৰ পাছত আপোনালোকৰ আকৌ সেইখিনি অনলাইন আবেদন হ'ব, সেইখিনি তাৰ পাছত আকৌ ইণ্টাৰভিউ হ'ব। অৰ্থাৎ আপোনালোকে যিসমূহ ডকুমেণ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা আদি কৰি আপোনালোকে আধাৰ কাৰ্ড, পেন কাৰ্ড সকলোখিনি আপোনালোকে যোগাৰ ৰাখিব। আগন্তুক সময়ত অতি সোনকালে এইখিনি হ'বলৈ গৈ আছে। নেক্সটটো খবৰ যদি চাওঁ উচ্ছেদৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু নিৰ্বাচনৰ আগতেও জনাইছিলে এইখিনি, আৰু নিৰ্বাচনৰ পিছতো জনাইছে। মন্ত্ৰীয়ে আপোনালোকে যদি চাই প্ৰত্যেকজন মন্ত্ৰী হওক বা বিধায়কে হওক এইখিনি ক্ষেত্ৰত জনাইছে যে যদি কোনোবা ক্ষেত্ৰত চৰকাৰী ভূমিৰ 1 ইঞ্চিও কোনোবাই দখল কৰি আছে তেনেহ'লে আমি সেইখিনি উচ্ছেদ কৰিমেই। আৰু উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ সেইখিনি কাৰো লগত কম্প্ৰমাইজ নকৰোঁ, উচ্ছেদ চলিব আৰু উচ্ছেদ কৰিমেই। 1 ইঞ্চি মাটি থকালৈকে আমি সেইখিনি উচ্ছেদ প্ৰক্ৰিয়া চলাই যাম। নেক্সটটো খবৰ যদি আপোনালোকে চাই, এতিয়া কৰ্মচাৰীসকলে যেতিয়া অৱসৰ গ্ৰহণ কৰে তেওঁলোকে পেঞ্চনৰ বাবে কি কৰিব লগা হয়, তেওঁলোকে অফিচে তাঁতবাতি কৰি থাকিব লগা হয়। আৰু অফিচে তাঁতবাতি কৰি যাতে থাকিব নালাগে, এই কৰ্মচাৰীসকলে তেওঁলোকৰ যিটো পেঞ্চনটো হৈছে তেওঁলোকৰ প্ৰাপ্য আৰু তেওঁলোকৰ সেইটো অধিকাৰ। আৰু এই ক্ষেত্ৰত যদি কোনোবাই হেমাহি কৰে, এতিয়া ধৰি লওক কোনোবা কৰ্মচাৰীয়ে এই কামটো কৰি দিয়া নাই, এইজন ব্যক্তিক তেওঁ পেঞ্চন হিচাপ মতে তেওঁক দিয়া নাই, তো এইখিনি ক্ষেত্ৰত যদি যিজন ব্যক্তি দায়িত্বত থাকে তেওঁক কি কৰা হ'ব, তেওঁৰ দৰমহা কৰ্তনৰ পৰা আদি কৰি বিভিন্ন এই যি কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা লোৱা হ'ব বুলিও এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা দেখা গৈছে। তো আগন্তুক সময়ত যাতে এই যি কৰ্মচাৰীসকল তেওঁলোকে সময়মতে তেওঁলোকে যাতে দুৱাৰে ঘূৰি ফুৰিব নালাগে, সময়মতে তেওঁলোকে সেইখিনি নিজৰ প্ৰাপ্যখিনি পায়। তো সেইটোৱে সকলোৱে আশা কৰে। মুঠৰ ওপৰত এইখিনি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কোৱা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ নতুন নিযুক্তিৰ ক্ষেত্ৰত এতিয়া বহুতে কৈ আছে কি কেতিয়া কেনেদৰে কোনসমূহ বিভাগত পদ ওলাব। এতিয়ালৈকে কোনো ধৰণৰ কোনটো বিভাগত কি ওলাব সেইখিনি কোনো কোৱা নাই, আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা নাই। কিন্তু আগন্তুক সময়ত অতি সোনকালেই যিহেতু টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছে, কোনটো বিভাগত কেনেদৰে কিমান পদ আছে সকলোখিনি চাই মেলি আগন্তুক সময়ত কি কৰা হ'ব, এই যি নতুন চাকৰিৰ বাবে আবেদন কৰিবৰ বাবে কোনটো বিভাগত কিমান খালী আছে সকলোখিনি অতি সোনকালে বিজ্ঞাপন প্ৰকাশ পাব। তো আজি 4 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।